মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলো ভালে আছা নিশ্চয়। আজি পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন নম্বৰ 5 লেটছ ৰাইট এ ষ্টৰী এই পাঠটোৰ শেষৰ ফালে এটা কবিতা আছে সামৱান। এই কবিতাটো মই তোমালোকৰ লগত আলোচনা কৰিম আৰু আলোচনা কৰাৰ আগেয়ে তোমালোকে নিজৰ নিজৰ কিতাপৰ এই কবিতাটো উলিয়াই লোৱা আৰু মোৰ লগত সমানে সমানে শিকি যাবলৈ চেষ্টা কৰিবা, ঠিক আছে? আৰু প্ৰথমে মই কবিতাটো এবাৰ পঢ়ি দিছোঁ, তাৰ পাছত প্ৰতিটো লাইন মই বুজাই দিম। Someone came knocking at my wee small door. Someone came knocking, I'm sure. I listened, I opened, I looked to left and right, but not there was a stirring in the still dark night. Only the busy beetle tap-tapping in the wall, only from the forest the screech owl's call, only the cricket whistling, only the dewdrops fall. So I know not who can be knocking at all. So কবিতাটোৰ poet ওৱাল্টাৰ ডে লা মেয়াৰ, ঠিক আছে? চ' কবিতাটো মই এতিয়া তোমালোকক প্ৰতিটো লাইন বুজাই দিবলৈ চেষ্টা কৰিম। কবিতাটোৰ নাম হ'ল সামৱান, অৰ্থাৎ কোনোবা। আচলতে এই কবিতাটো এটা ৰাতি এজন মানুহ শুই আছিলে আৰু তেওঁ শুই থাকোঁতে তেওঁৰ দুৱাৰত নিশাৰ অন্ধকাৰত, গভীৰ অন্ধকাৰৰ সময়ত তেওঁৰ দুৱাৰত কিবা টোকৰ শুনিলে আৰু শুনাৰ পাছত তেওঁ দুৱাৰখন খুলিছিলে আৰু খুলি চাবলৈ গৈছিলে একচুৱেলি আচলতে কি আছিলে, আৰু তেওঁ দেখিছিলে একো নাছিলে তাত, কিন্তু মাত্ৰ ফেঁচাৰ কৰ্কৰ শব্দ আৰু কিছুমান পোক পৰুৱাৰ কুটকুটনি শব্দ তেওঁ শুনিবলৈ পাইছিলে। তাৰ ওপৰতে কবিতাটো আছে। চ' আমি এতিয়া প্ৰতিটো লাইন বুজিবলৈ চেষ্টা কৰোঁ, ঠিক আছে? প্ৰথমে চোৱা, সামৱান মানে হ'ল কোনোবা। Someone came knocking, অৰ্থাৎ কোনোবাই টুকটুকাই আহিছিলে, অৰ্থাৎ তেওঁৰ দুৱাৰত কোনোবাই টুকটুকাই আহিছিলে। At my wee small door, মোৰ সৰু দুৱাৰখনত। উই শব্দটোৱে স্মল বুজাইছে। ইয়াত লিখা আছে তলতে উই মানে হ'ল ভেৰি স্মল ইন চাইজ, খুব সৰু চাইজৰ, খুব সৰু আকৃতিৰ, সৰু আকাৰৰ স্মল ডোৰ। Someone came knocking, I'm sure মানে হ'ল নিশ্চিত, যে মই নিশ্চিত যে কোনোবাই দুৱাৰত টোকৰ মাৰিছে, অৰ্থাৎ কোনোবাই দুৱাৰত নক কৰিছে, যিটো অসমীয়াত কয় টোকৰ মৰা। I listened, I opened, অৰ্থাৎ মই শুনিছিলোঁ আৰু মই খুলি চাইছিলোঁ। তেওঁ শব্দটো কাণত শুনা পাইছিলে আৰু তেওঁ গুৰুত্ব সহকাৰে শুনিছিলে শব্দটো যে কিহৰ শব্দনো বুলি, আৰু তেওঁ দুৱাৰখন খুলি দিছিলে। I looked to left and right, I looked মানে হ'ল মই চাইছিলোঁ, to left and right, চ' বাওঁফালে আৰু সোঁফালে, মানে তেওঁৰ দুৱাৰখন খুলি তেওঁ ইফালে সিফালে চবফালে চাইছিলে যে কিবা আছে নেকি, কিহেৰেনো টোকৰ মাৰিলে দুৱাৰত। কিন্তু but not there was a stirring, but not মানে হ'ল নাথিং, মানে একো নহয়, মানে একো নাছিল। ইয়াতে নোট শব্দটো দেখুৱাইছে, আচ্ছা এই নোট শব্দ বাট নট মানে একো নাছিল। দেয়াৰ ৱাজ এ ষ্টিয়াৰিং মানে হ'ল কিবা, আমি যেনেকৈ চাহ বনাওঁতে আমি ঘুটি দিওঁ, যেতিয়া চাহ বনাওঁতে আমি যেতিয়া চেনি আমি ঘুটি দিওঁ, বা যিকোনো বস্তুত আমি যেতিয়া চেনি বা নিমখ আমি মিক্স কৰোঁ তেতিয়া তাতে আমি ঘুটি দিওঁ, এইটো হ'ল ঘুটনি কৰা। ঠিক ষ্টিয়াৰিং শব্দটো ঠিক তেনেকুৱা বুজায় যে বস্তুটো ঘূৰাই দিয়া, মুভ কৰি থকা। ইয়াত মুভ লিখা আছে, ষ্টিয়াৰিং মুভিং, বা ষ্টিয়াৰিং মুভিং বা ষ্টিয়াৰিং বুলি ক'লে আমি ঘূৰাই দিও বুজায়। চ' ইয়াতে একো শব্দ নাছিলে, কিন্তু কিবা এটা যেন গৈ আছিলে, কিবা এটা যেন ঘূৰি গৈ আছিলে, ঠিক তেনেকুৱা ধৰণৰ এটা শব্দ তেওঁ শুনা পাইছিলে। ইন দ্য ষ্টিল ডাৰ্ক নাইট, অৰ্থাৎ ডাৰ্ক নাইট মানে অন্ধকাৰ ৰাতি। ইন দ্য ষ্টিল ডাৰ্ক নাইট মানে হ'ল যে ষ্টিল যেন নীৰৱে যেন ৰাতিটো ৰৈ আছে খুব গভীৰভাৱে, ষ্টিল মানে ৰৈ থকা বুজায়। চ' এটা গভীৰ প্ৰশান্ত ৰাতি, গভীৰ নিশা। অনলি দ্য বিজি বিটল, অৰ্থাৎ বিটল মানে হ'ল গোবৰুৱা। চ' অনলি দ্য বিজি বিটল মানে হ'ল, বিজি মানে ব্যস্ত, মানে কেৱল গোবৰ, সকলোখিনি গোটেই ৰাতি নিৰ্জন ৰাতি সকলোখিনি শুই পৰিছে, সকলো আন্ধাৰ আৰু গভীৰ নিশা, অন্ধকাৰ নিশা, কিন্তু কেৱল গোবৰুৱাটোহে ব্যস্ত হৈ আছিলে। বিজি বিটল, সি ব্যস্ত আছিলে। মানে গোবৰুৱা ব্যস্ত মানে কি বুজিছা তোমালোকে? মানে গোবৰুৱাটো মানে গুৰ শব্দ কৰি, বুনকৈ শব্দ কৰি সি ইফালে সিফালে ঘূৰি ফুৰিছে। টেপ টেপিং ইন দ্য ৱাল, টেপ টেপিং
টেপ টেপিং ইন দ্য ৱাল মানে হ'ল যে ৱালত মানে বেৰত টেপ টেপকৈ ই শব্দ কৰি আছিলে। অনলি ফ্ৰম দ্য ফৰেষ্ট দ্য স্ক্ৰিটছ অলছ কল। অনলি ফ্ৰম দ্য ফৰেষ্ট মানে হ'ল যে ফৰেষ্ট মানে হাবি বা জংঘল, যে কেৱল জংঘলৰ পৰা স্ক্ৰিটছ অলছ দ্য স্ক্ৰিটছ অলছ কল মানে স্ক্ৰিটছ অল মানে হ'ল ফেঁচা। চ' স্ক্ৰিটছ মানে হ'ল এ লাউড আনপ্লিজেণ্ট চাউণ্ড, অৰ্থাৎ খুব ডাঙৰ কৰ্কশ ভাল নলগা শব্দ। যে ফেঁচাৰ শব্দটো কেনেকুৱা ভাল নালাগে, চ' তেনেকুৱা এটা শব্দ হাবিৰ পৰা আহি আছিলে। কেৱল ৰাতি সেই পৰিৱেশটোহে মানে কুবৰুৱাটোৱে কুটকুটাই আছে টুকটুকাই আছে আৰু ফেঁচাটোৰ শব্দ শুনা পাইছিলে হাবিৰ পৰা। অনলি দ্য ক্ৰিকেট হুইচলিং। হুইচলিং মানে হ'ল যিটো আমি হুইচেল বজাওঁ, তোমালোকে পূজাত যিটো হুইচেল বজোৱা সেইটো শব্দ এইটো হুইচেল। চ' ইয়াত চিঞনিকৈ শব্দ কৰা বুজাইছে। আৰু ক্ৰিকেট মানে হ'ল স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড, অৰ্থাৎ স্মল জাম্পিং ইনচেক্ট মানে হ'ল যিবিলাক সৰু সৰু পোক পৰুৱা যিবিলাকে জঁপিয়াই জঁপিয়াই যায় আৰু মেক্স এ লাউড চাউণ্ড, অৰ্থাৎ যিবিলাকে ডাঙৰ ডাঙৰ শব্দ কৰে, যায় জঁপিয়াই জঁপিয়াই আৰু শব্দ কৰে ডাঙৰ ডাঙৰকৈ। চ' তোমালোকে দেখা পাইছা এনেকুৱা কিছুমান পোক পৰুৱা আমি গধূলি দেখা পাওঁ আৰু সিহঁতবিলাকৰ কিছুমান শব্দ হয় চিঞনি জিৰণি শব্দ। চ' সেইবিলাকৰ শব্দটো শুনিবলৈ পোৱা গৈছিলে। হোৱাইল দ্য ডিউ ড্ৰপছ ফল, অৰ্থাৎ ডিউ ড্ৰপ মানে হ'ল ডিউ মানে হ'ল কুঁৱলী, আৰু যেতিয়া কুঁৱলীৰ ড্ৰপবিলাক অৰ্থাৎ টোপালবিলাক কুঁৱলীৰ ৰাতি যেতিয়া হিম পৰে হিমৰ টোপালবিলাক অলপ অলপকৈ পৰি আছিলে। চ' আই ন' নট হু কেন বি নকিং এট অল এট অল এট অল, অৰ্থাৎ চ' আই ন' নট হু কেন বি নকিং, যে কোনেনো নক কৰিছিলে মই স্পষ্টকৈ জানিব নোৱাৰিলোঁ। এট অল এট অল এট অল, অৰ্থাৎ মুঠতে মই জানিব নোৱাৰিলোঁ যে কোনে আচলতে নক কৰিছিলে। কিন্তু তেওঁ নিশ্চিত নহ'লে যে কোনেনো নক কৰিছিলে, দুৱাৰত কোনে টোকৰ মাৰিছিলে। আচলতে এইটো অন্য একো নহয়, তাতে তেওঁ যিটো গভীৰ নিশা যিটো শব্দ শুনা পাইছিলে সেইটো আছিলে সেই পোক পৰুৱাবিলাকৰে এটা শব্দ। গতিকে আজি এই ক্লাছত মই এই কবিতাটো ইমানকৈ বুজাই সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰ ক্লাছত আমি কবিতাটোৰ শেষৰ ফালে যিখিনি প্ৰশ্ন আছে আমি সেইবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিম। চ' শেষত মই তোমালোকৰ সুবিধাৰ কাৰণে কবিতাটো আকৌ এবাৰ পঢ়ি দিছোঁ আৰু তোমালোকে কবিতাটো শুনি তোমালোকেও পঢ়িবলৈ যত্ন কৰিবা আৰু শব্দাৰ্থবিলাক লিখি ল'বা। Someone came knocking at my wee small door. Someone came knocking, I'm sure. I listened, I opened, I looked to left and right, but not there was a stirring. In the still dark night, only the busy beetle tap-tapping in the wall, only from the forest the screech owl's call, only the cricket whistling while the dewdrops fall. So I know not who can be knocking at all. Walter de la Mare. Thank you.